নমস্কাৰ বন্ধুসকল, আজি মোৰ ভাগিন ছোৱালীজনী মুখলৈ ফুৰিব আহিছিলে আৰু ভাগিন ছোৱালীৰ পৰা এটা মই ভিডিঅ' ল'বলৈ চেষ্টা কৰিছোঁ আৰু মোৰ ভাগিন ছোৱালীজনী বিশেষকৈ মই পঢ়া বিষয়লৈ পাতিম আৰু আমাৰ নামৰূপ বাগানৰ ইয়াতে লৈছোঁ। ভণ্টি ভাগিন ছোৱালীজনী মই ষ্টেচনত থ'বলৈ গৈ আছোঁ। বৰ্তমান এই বাগানৰ কিনাৰতে ভিডিঅ' এটা লৈ পিনি ধুনীয়াকৈ ভাগিনক পঢ়া বিষয়লৈ এটা মই আপোনালোকৰ আগত ভিডিঅ' এটা আপলোড কৰিম। ভাগিন নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী শিখামণি দত্ত। প্ৰথমে মামাৰ চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। হয়, মই তোমাক বিশেষ প্ৰশ্ন নকৰোঁ। তোমাৰ নামটো ক'লা আৰু তুমি কোনখন স্কুলত পঢ়িছিলা প্ৰথম কোৱাচোন। মই গড়গাঁও মহাবিদ্যালয়ৰ পৰা শিক্ষাতত্ত্ব বিভাগত এইবাৰ স্নাতক ডিগ্ৰী লাভ কৰিছোঁ। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ গ্ৰেডত, আৰু মোৰ শিক্ষাতত্ত্ব বিভাগ আছিলে মেজৰ ছাবজেক্ট। মেজৰ আছিলে ন? তুমি মেট্ৰিক পাছ কৰি কোনখনত পঢ়িছিলা? মই প্ৰথমে মেট্ৰিক পাছ কৰি উত্তৰণ জুনিয়ৰ কলেজত নামভৰ্তি কৰিছিলোঁ। তাৰপিছতে হাই ছেকেণ্ডেৰী পাছ কৰি পেলাই গড়গাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰিলোঁ আৰু এইবছৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ। তুমি তোমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট তুমি কালি কৈছা নহয় জানো? হয়, যোৱাকালি আমাৰ ৰিজাল্ট দিছে ডিব্ৰুগড়। বৰ সুন্দৰ কথা, বৰ সুন্দৰ কথা। ধন্যবাদ দিছোঁ তোমাক দেই, ইমান কষ্ট অনুযায়ী তুমি পঢ়ি যে তুমি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিলে মই তাৰ বাবে বহুত বহুত ধন্যবাদ দিছোঁ মোৰ ভাগিনজনীক, আৰু ভৱিষ্যতত তোমাৰ উজ্জ্বল কামনা কৰিলোঁ। আৰু এতিয়া তুমি কি পঢ়িম বুলি ভাবিছা? এতিয়া মই মাষ্টাৰ্ছৰ কাৰণে এপ্লাই কৰিছোঁ আৰু মাষ্টাৰ্ছ কৰিম বুলি ভাবিছোঁ। তাৰ লগতে এবাৰ বি এড বা DLED কোনোবা এটা কৰিম বুলি ভাবি থৈছোঁ। হয় হয়, ভাল ভাল কথা চিন্তা কৰিছা তুমি বেটি। ভালকৈ পঢ়িবা তুমি, যাতে তোমাৰ গাঁওখনৰ নাম উজ্জ্বল হওক আৰু তোমাৰ নামটো উজ্জ্বল হওক।